কেতিয়াৰ পৰা ল'ৰাটো নিৰুদ্দেশ হৈছে? ল'ৰাটো নিৰ্দেশ হোৱাটো 10 তাৰিখৰ পৰা নিৰ্দেশ হৈ আছে আৰু আমি ভাবিলোঁ তাৰ বৰ্তমান ঘৰৰ পৰা আহি ক'তবা আছে নেকি ভাবিলোঁ। ঘৰত তেতিয়া গাঁৱৰ মানুহ অহাটো দেখি পাইছে তাৰ মোমাইকে, কিন্তু ঘৰত অহা নাই। তাৰপিছত আমি তাৰ ছেকেণ্ড দিন কামত ওলাই গ'লোঁ। তাৰপৰা ল'ৰাটো ঘৰত আহি কাপোৰ কানি লৈ বেগ লৈ ওলাই গ'ল। আমি 12টাত যেতিয়া ঘৰত আহি পাইছোঁ তেতিয়া চাইছোঁ চব ঘৰৰ কাপোৰ কানিকেইটা য'ত ত'ত হৈ আছে। চাইছোঁ তেতিয়া তাৰ কাপোৰবিলাক চাইছোঁ ঘৰত নাই আৰু বাকচটো চাইছোঁ, বাকচত আধাৰ কাৰ্ড আছিলে, এইটোও ওলাই লৈ গৈছে। তাৰপিছত আমি তেনেকৈ ল'ৰাটো দুদিনমান য'ত ত'ত থকা হৈছিলে। তাৰপিছত দুদিনমান আমি নিবিচাৰিলোঁ। তাৰ দুদিন পাছত আমি আকৌ তাৰ বৰদেউতাৰ ঘৰত ফোন কৰিছোঁ, তাৰ বৰদেউতাৰ ঘৰত গৈছে নেকি বুলি। তাতো অহা নাই বুলি ক'লে। তাৰপিছত তেতিয়া আমি এই ওচৰ চুবুৰীয়াত বিচাৰিবলৈ ল'লোঁ তাৰ লগৰবিলাকৰ ঘৰত। তাৰ লগৰবিলাকতো ঘৰতে আছে, ক'তো যোৱা নাই। আমাৰ তাততো অহা নাই, এতিয়া এসপ্তাহ হ'ল বুলি কৈছে। তেতিয়া ক'ত গ'ল ল'ৰাটো বুলি আমি গোটেই আমাৰ পৰিয়ালবৰ্গ ঘৰত বিচাৰিছোঁ, নাই। থানাত জনাইছিলে নাই? থানা জনাইছোঁ। তাৰপিছত থানা জনাৰ পৰা কৈছে আকৌ হ'ব, এইটোতো আৰু দুদিনমান বিচাৰি লোৱা, তাৰপিছত আকৌ এবাৰ মোৰ থানাত আহিবা বুলি কৈছে। তেতিয়া আমি আকৌ বিচাৰিছোঁ, নাই পোৱা। সেইকাৰণে ভাবিলোঁ আমি নিউজত অলপ দি দিম বুলি ভাবিলোঁ। আৰু এই ল'ৰাটো য'তে বা দেখি পাইছে বা কাৰোবাৰ ঘৰত আছে, যাতে তাৰ ঘৰত পঠিয়াই দিয়ে বুলি আমি অনুৰোধ কৰিছোঁ। আৰু সেই স্কুল পঢ়া ল'ৰা হয়, তাৰ 14 বছৰহে চলি আছে। সেইকাৰণে তাৰ অলপ লাইফটোকো চাই পেলাই যাৰ ঘৰত আছে সি পঠাই দিব বুলি আমি অনুৰোধ কৰিছোঁ। আজি সমান এক সপ্তাহ হৈ গ'ল, ঘৰত নাই। আমি বিচাৰি পোৱা নাই। আকৌ তাৰপিছত বিচাৰিছোঁ, গোটেই বিচাৰিলোঁ। তাৰ খুৰা মামা ঘৰত বিচাৰিলোঁ, পোৱা নাই। তাৰপিছতে আৰু বিচাৰিছোঁ, আমি পোৱা নাই। গতিকে আমি কিছুমান মোৰ ল'ৰা য'তে নাথাকোঁ, মানে কাৰোবাৰ লগতো যদি গৈছে, আমাৰ কিছুমান ঘৰত আহিলে হাজিৰ হ'লে ভাল আছে, বা কোনোবা লৈ গৈছে আনিলে ভাল আছিলে, বা খবৰ পালেও ভাল আছে। আমি এতিয়া বিচাৰি পোৱা নাই। যদিও আমি বিচাৰি আজি এক সপ্তাহ হৈ গ'ল, আমাৰ ভাত পানী খোৱা বোৱা নাই। তাৰপিছতে মানে বুজি পোৱা নাই তাক কি কৰিম। এতিয়া আমি য'তে নাথাকোঁ, মানে চুমানুৰা ঘৰত লগতে মানে কোনোবা যদি লৈ গৈছে মানে খবৰটো আমাক জনাব লাগিব আৰু মানে চুমানুৰা ঘৰত আহি পাব লাগিব।